নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অঞ্জু বেগুনৰ বাইদেউ এগৰাকীয়ে মোক কমেণ্ট কৰিছে বা আপোনাৰ ফলোৱাৰ্ছ কিয় ইমান বাঢ়িছে। মই তাৰ বিষয়ে দুআষাৰমান কৈ দিম। ফলোৱাৰ্ছ কিয় বাঢ়িছে মই নাজানো, তাৰমানে নিশ্চয় মোৰ কণ্টেণ্টবিলাক ৰাইজে ভাল পাইছে বুলি ক'ব লাগিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই সকলোৱে লাইক কৰে। আৰু মই আজি আপোনালোকক টিপছ এটা দিছোঁ, আপোনালোকে মনোযোগ দি শুনক। আপোনালোকে ভিডিঅ' চাওঁতে কেতিয়াও লাইক নকৰাকৈ ওপৰলৈ ঠেলি নিদিব। আপোনালোকক মই বাৰে বাৰে সেইটো কথাই কৈ আছোঁ। মই চিনাকি অচিনাকি বুলি ক'বলৈ নাই, সকলোকে মই লাইক দিওঁ আৰু লাইক দি কিনি মই এটা কমেণ্ট দিওঁ। আপোনালোকে কমেণ্ট লিখিবলৈ যদি মন নাই, আপোনালোকে এনেকৈ লাইকটো এটা হ'লেও দি দিব। আৰু আপোনালোকে লাইকটো নকৰিলেও কমেণ্টটো দিব, যেনেকৈ হ'লেও কমেণ্টটো দিব। মই কি কৰোঁ, যিসকলে মোক ফ'ল' কৰে নকৰে মোক ক'বলগীয়া নাই, যিসকলে মোক কমেণ্ট দিয়ে 5টা কমেণ্ট মোৰ ভিডিঅ' বা ফটোবিলাকত যদি মোক 5টা কমেণ্ট দিয়াৰ লগে লগে মই সিহঁতক ফ'ল' বেক দিওঁ। যেনেকৈ হ'লেও মই ফ'ল' বেক দিওঁ বা মই ফ'ল' কৰোঁ। সিহঁতে মোক ফ'ল' নকৰিলেও মই ফ'ল' কৰোঁ। তেতিয়া সিহঁতে কি কৰে, বাইদেউতা হয় বাইদেউগৰাকীক বা ভণ্টিজনীক যেনেকৈ হ'লেও ফ'ল' বেক দিবলগীয়া বাধ্যতা হয়। কিছুমানে কি কৰে, মই চিনি নাপাওঁ কিয় লাইক দিম, মই চিনি নাপাওঁ কিয় ফ'ল' কৰিম, সেইটো কথা নহয়। আপোনালোকে ছ'চিয়েল মিডিয়া বুলি ক'লে, ছ'চিয়েল মানে কি, সমাজ। সকলোৱে সমাজভাৱে চলিব লাগিব। ছ'চিয়েল মিডিয়া বুলি ক'লে আপোনালোকে সমজুৱাভাৱে চলিবলৈ শিকক আৰু সমজুৱাভাৱে লাইক কমেণ্ট কৰিবলৈ শিকক। যেতিয়া মই কণ্টেণ্টটো টিপোঁ, তেতিয়া আপোনালোকে কোনোদিনা নোপোৱা ভিডিঅ' পাব। কণ্টেণ্টটো আপোনালোকে টিপিব, ওপৰত বুটাম এটা থাকে, এই বুটামটো টিপিলে আপোনালোকে নতুন ভিডিঅ' পাব। এই নতুন ভিডিঅ'বিলাকত আপোনালোকে সোমাই কমেণ্ট দিব। চিনাকি অচিনাকি বুলি ক'বলৈ নাই, তেতিয়া আপোনালোকে কমেণ্ট দিব, লাইক দিব বা কিবা এটা নাজানিলে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব বা আপোনালোকে কিছুমান কথা যদি বুজি নাপায় আপোনালোকে সুধিব পাৰিব। তেতিয়া আপোনালোকক ধুনীয়াকৈ বুজাই দিব। আৰু যিসকলে মোক ধুনীয়াকৈ কমেণ্ট কৰে, মই সিহঁতলৈ ফ'ল' কৰিও মই ধুনীয়াকৈ কমেণ্টৰ উত্তৰটো ৰিপ্লাইটো দিব লাগে। আৰু কিছুমানে কি কৰে, কমেণ্ট ৰিপ্লাই নিদিয়ে। কমেণ্ট ৰিপ্লাই দিয়ে কেনেকৈ, তেতিয়া ৰেছপণ্ড ইয়ৰ কমেণ্ট বুলি এটা মেছেজ বক্স এটা আছে। এই মেছেজ বক্সটোত 10টা নে 14টা বা 20টা ইমান মানে ৰিপ্লাই দিব লাগে বুলি লিখি থৈ দিয়ে। এই লিখাটো চাই কিনি কিছুমানে কি কৰে, ইমানে মানে দি থৈ দিয়ে। কিন্তু সেইটো নহয়, আপোনালোকে মৰম দিলে মৰম পাব। আপোনালোকে মৰম দিব জানিব লাগিব। ছ'চিয়েল মিডিয়া বুলি ক'লে বুজি পাইছে নহয়, মই বুজাই নিদিলেও, ছ'চিয়েল মিডিয়া বুলি ক'লে সমজুৱাভাৱে চলিব লাগিব। আৰু আপোনালোকে চিন্তা কৰি চাওক, 17 দিনত মোৰ 1K ফলোৱাৰ্ছ বাঢ়িছে। 17 দিনত আপোনালোকে চিন্তা কৰি চাওক। হয়তো মোৰ ইমান ভিউজ নাই, কিছুমান ভিডিঅ'বিলাকত মোৰ লাখ ওপৰ আছে বা 50 ভিউজ বেছি আছে। তেতিয়া আপোনালোকে চাব মোৰ কিয় ভিউজ অহা নাই, সেইবিলাকৰ কাৰণেও আপোনালোকে চিন্তা কৰিব নালাগে। মোৰ কিয় লাইক কম হৈছে, সেইবিলাকৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আপোনালোকে এনেকুৱা কণ্টেণ্ট দিয়ক যাতে আপোনাক চোৱাৰ লগে লগে, আপোনাৰ মুখৰ বাচ্য শুনাৰ লগে লগে মানুহে কমেণ্ট কৰিবলৈ মন যায় বা আপোনালোকে লাইক কৰিবলৈ মন যায়। এনেকৈ কণ্টেণ্ট দিয়ক আপোনালোকে, তেতিয়াহে আপোনালোকৰ ফলোৱাৰ্ছটো বাঢ়িব। যেতিয়া মই আজি মোৰ কথা এটা ক'লোঁ, যেনিবা মই ক'লোঁ নহয় এতিয়া ফলোৱাৰ্ছ কেনেকৈ বঢ়াওঁ বা ছ'চিয়েল মিডিয়াত সোমালে কেনেকৈ বঢ়াওঁ, সেইটো কাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব। তেতিয়া নজনাসকলেও কিছুমানে জানিব আৰু আপোনালোকেও শিকিব পাৰিব। আপোনালোকে পাৰিলে আপোনালোকে কপি লিংক কৰি থ'ব। যদি আপোনালোকে শ্বেয়াৰ কৰিবলৈ মন নাই, কপি লিংক কৰি থৈ দিব। কপি লিংক কৰি কিনি ডাউনলোড কৰি থৈ দিব। তেতিয়া আপোনালোকে ঘূৰি শুনি কিনি নিজৰ কণ্টেণ্টত প্ৰফাইলত আপোনালোকে সেইবিলাক ধুনীয়াকৈ শুনি মেলি ভালকৈ লিখিব পাৰিব। আৰু আপোনালোকক মই প্ৰতিটো ভিডিঅ'ত দি আছোঁ, আপোনালোকে টেক্সট লিখাটো আপোনালোকে টেক্সটটো অলপ ধুনীয়াকৈ লিখিব। আপোনালোকে কি কৰে, কিছুমানে কমেডি ভিডিঅ' দিয়ে, গুড মৰ্ণিং,
গুড মৰ্ণিং বুলি লিখে আপোনালোকে ডাইৰেক্ট হেশটেগটো লিখাৰ লগে লগে গুড মৰ্ণিংটো নিলিখিব আপোনাৰ যদি কমেডি ভিডিঅ' প্ৰথমে আপুনি নিজৰ নামটো লিখিব নিজৰ নামটো লিখাৰ পিছত আপোনালোকে ফেচবুক ৰীল বা কমেডি ভিডিঅ' বা কি পানী ভিডিঅ' এইবিলাক আপোনালোকে ধুনীয়াকৈ লিখক তেতিয়াহে আপোনালোকে ফলোৱাৰ্ছটো বহুত আগুৱাই নিব পাৰিব বা আপোনালোকৰ ফলোৱাৰ্ছ বহুত বাঢ়িব আৰু কিছুমানে কি কৰে ভিডিঅ'টো বহুত দীঘলীয়া বুলি এনেকৈ মানে কাটি দিয়ে বা হেৰি কৰি দিয়ে তেতিয়া আপোনালোকে কেতিয়াও বুজি নাপাব সেইটো কাৰণে আপোনালোকে অলপমান মোৰ ভিডিঅ'বিলাকো শ্বেয়াৰ কৰি দিব আৰু যদিহে বুজি পাইছে আপোনালোকে অকণমান লাইক কমেণ্ট দিবলৈ চেষ্টা কৰিব আৰু আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল তথাপি আপোনালোকে সকলোৱে চাই দিব আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ